हेलो एभ्रिवान आपनालोक सकलोके मोर चेनेलर अन्य एटा भिडिओলৈ स्वागतम जनाइछु। আজি মই দেখাব ওলাইছো যে মোৰ স্কিনখন যেতিয়া ডাঠ হৈ যায় তেতিয়া মই কি ইউজ কৰোঁ। বলক তেন্তে মই ধুনীয়াকৈ মুখখন ফেচ ৱাছ কৰি লৈছো, ধুই লৈছো। তাৰ পিছত মই ৰেমেডিটো কৈছো যে 1 চামুচ আপোনাৰ বেসন ললো। তাৰ পিছত 1 চামুচতকৈ কম আধা চামুচ পিঠাগুড়ি, অকণমান হালধি গুড়ি লৈছো। মই তাত হালধি গুড়ি লোৱাৰ পিছত অকণমান মৌজোল দি দিছো। মৌজোল দি দিলো। এতিয়া মৌজোল দিয়া হোৱাৰ পিছত মই দিম ইয়াত গোলাপ জল দি দিলো। গোলাপ জলটো নিদি আপোনালোকে দৈ বা গাখীৰ যদি আছে দৈ বা গাখীৰো দিব পাৰে। মোৰ ওচৰত নাছিলে, দৈও নাই গাখীৰো নাই, সেইকাৰণে মই গোলাপ জলেই দি দিলো। আপোনালোকে দি দিব যদি আছে আপোনালোকৰ ওচৰত। ধুনীয়াকৈ মিক্স কৰি ল'ম। মোৰ এইটো ডাঠ হৈ গ'ল আৰু অলপ লাগিব মোক, আৰু অলপ দি দিলো। এতিয়া এইখিনি শুকাব লাগিব। শুকোৱাৰ পিছত নৰ্মেল পানীৰে ধুনীয়াকৈ ধুই দিম। মুখখন ধুই আহি আপোনালোকক লগ পাইছোঁ। আৰু মুখ ধুতে আপোনালোকে অলপ স্ক্ৰাব কৰি দিব, মানে এনেকৈ ঘঁহি দিব। অলপ পানী দি অলপ এনেকৈ ঘঁহি দিলে মানে যি আছে ধূলি বালি চব গুচি যাব। এতিয়া মই লগাম গ্লিচাৰিন। এইটো গ্লিচাৰিন হয়, অলপমান। তাৰপিছত গোলাপ জল ল'ব অকণমান লৈ, দুটা মিক্স কৰি ধুনীয়াকৈ লগাই থৈ দিব। হৈ গ'ল। তেনেহ'লে নতুন এটা ভিডিঅ'ৰ সৈতে পুনৰ লগ পাম আপোনালোকক। এতিয়ালৈ আহিছোঁ, বাই।